নমস্কাৰ, মই সুবৰ্ণাই মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকক। ভাদ মাহ উপলক্ষে শৰাই ভাগ দিবলৈ ওলাইছোঁ। চাই থাকক মোৰ ভিডিঅ'টো। নামঘৰলৈ বুলি ওলাইছোঁ। এয়া আমাৰ পুৰণা ঘৰ। মই পুৰণা ঘৰৰ পৰা ওলাই গাঁৱৰ মাজে নামঘৰলৈ ওলাইছোঁ। নামঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। মই প্ৰথমে আমাৰ গাঁওখন দেখাই লওঁ, অকণমান পদূলিখিনি দেখাইছোঁ। তাৰে আগতে মই দেখাই লওঁ, নামঘৰত নিবলৈ মই প্ৰথমে ভোগৰ কাৰণে ৰেডি কৰিছোঁ। তাৰপিছতে কেঁচা লাড়ু ৰেডি কৰিছোঁ আৰু তাৰপিছত প্ৰসাদৰ যোগাৰখিনি ঘৰতে কৰি পেলাই লৈ যাবলৈ ৰেডি কৰিছোঁ। এইখিনি চব ধোৱা পখলা হৈ গ'ল। তেন্তে নামঘৰত যাব ৰেডি। নামঘৰত যাওঁ ব'লকচোন, তাতে কি হৈ আছে চাই আহোঁ। এইটো আমাৰ নামঘৰ, ৰাজহুৱা নামঘৰ। আগে সোমাই লওঁ, নামঘৰটো সাৰা মোচা কৰি লওঁ। কৃষ্ণ, এতিয়া নামঘৰত কোনো অহা নাই। মই নামঘৰত সাৰা মোচা কৰি লওঁ। ইহঁতকেইটাক দেখিছে নহয়, পূৰা লাগি গৈছে নামঘৰত। আমাৰ নামঘৰটো সঁচাই ধুনীয়া, বহুত ভাল লাগে নামঘৰত আহি। ভাদ মাহ বুলিয়ে নহয়, এনেও নামঘৰত আহি মনটো সঁচাই বহুত ভাল লাগে। আজি স্পেচিয়েলি যিহেতু শৰাই দিম আৰু মনটো ভাল লাগিছে। এতিয়া নাম ভাঙিলে। নাম ভাঙাৰ পিছতে চাহ আয়োজন কৰিছে, চাহ দিছোঁ। ময়ো লগতে লাগিছোঁ। মই কিন্তু মাজে মাজে কেমেৰাও কৰি আছোঁ আৰু কামতো লাগি আছোঁ। আইটিসকলক চাহ দিয়াৰ পৰা আদি কৰি এনেধৰণৰ সকলো কামতে মই কিছু পৰিমাণে অংশগ্ৰহণ কৰিছোঁ। এতিয়া চাহ খাই উঠি প্ৰসাদ খাব। ভোগ কেনেকুৱা হৈছে? ধুনীয়া আৰু ভাল হৈছে দিয়া। ভাল হৈছেনে? বনাইছে লাড়ু ভাল, লাড়ু ভাল হৈছেনে? লাড়ু ভাল হৈছেনে? ভাল হৈছে, ধুনীয়া হৈছে খাবলৈ। এতিয়া আমাৰ কল কেনেকুৱা? জাতীয় কল, জাতীয় কল, জাতীয় কল, কাজলী চকী জাতীয় কল। কি নামটো আছিলে কলটোৰ? জাতীয় কল। দিগজয়া, 3টা কল। আজি ভাতৰ সাজটো হৈ যাব। মৰিলে আজি যে গাড়ীখনে যে খুন্দিয়াই থৈ গ'ল চাইকেল আৰোহীজনক। কেনেকে হ'ল? ক'ৰপৰা আহিছিলে ঘটনাটো? ঘৰৰ পৰা ৰাতিপুৱা ভাগত হৈছিলে, পুৱা ভাগত 9টা বজাতে হৈছে। 9টামান বজাত ধৰ মানুহগৰাকীয়ে গাখীৰ লৈ আহিছিলে, গাখীৰ দিবলৈ। যেতিয়া মানে দিব আহিছিলে, তেওঁ তাৰমানে ধৰ চাইডৰো ভুল হোৱা নাছিলে। গাড়ীখনে আহি খুন্দিয়াই দিলে। খুন্দিয়াই দিওঁতে মানুহজনৰ ধৰ মূৰ চুৰ ফাটিলে, দুখলে বহুত। তাৰপিছতে 10 মাতিলে। 10 মাতি তেওঁক ধৰ মেডিকেললৈ দিলে। মেডিকেলত পঠোৱাৰ পিছত 12টামান পিছত তেওঁ ঢুকালে। ঢুকোৱাৰ পিছত ধৰ গৃহস্থ শুনি বেয়া লাগিছে আৰু এতিয়া মোৰ বোলে পিটিকা লাগি গৈছে। মূৰটো ফাটিছে, দুফাল হৈছে আৰু ধৰ গাটো বহুত হেৰি হৈছে, ক্ষতি হৈছে। তেখেতৰ ল'ৰা ছোৱালী? তেখেতৰ ল'ৰা 2টা, ছোৱালী এজনী আছিলে, বিয়া দিছে। এতিয়া ছোৱালীজনী ধৰ ল'ৰা ছোৱালীকেইটা দেউতাকক যেতিয়া পোষ্টমৰ্টম কৰি মেডিকেলৰ পৰা লৈ আনিলে, এতিয়া ধৰ আহিছে গোটেইবিলাক পৰিয়াল। বয়সস্থ মানে তেখেত জ্যেষ্ঠ।
এজন জ্যেষ্ঠ মানে এনেকে গাড়ী ইমান দৌৰাত্মক হৈছে আজি দৌৰাত্মক কাৰণে এনেকুৱা হৈছে ইমান ব্যস্ত ৰাস্তাত ইমান দৌৰাত্মক হ'ব নালাগে ইমান স্পীডত গাড়ী মাইকীখিনি ওলাই যায় ইটা ভেটা গাড়ীখিনি শাসন কৰিব লাগে সেইটোৱে সেইখিনি ইমান ব্যস্ত ৰাস্তা ইমান গাড়ী স্পীডত যোৱাটো দৰকাৰ নহয় মৰ্ণিং বজাত ভয়ে লাগে ভয় এনেকুৱা কোন মানে গাড়ী চলাই নহয় ভয়ে লাগে আজিকালি ঘৰৰ পৰা ওলোৱাটো ভয়ে গাড়ী ড্ৰাইভাৰৰ গাড়ী চলোৱা ডিজাইন দেখা পালি ধৰ তেনেকুৱা ইমান এনেকুৱা ঘটনা হোৱা নাই আহি আছে মাৰিয়ে পেলালে মানুহটো তেন্তে আজি ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ নমস্কাৰ